মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সৰ্বপ্ৰথমে তোমালোকক ইনচাইট আছামলৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটোলৈ প্ৰথম আহিছা নেকি? যদিহে প্ৰথম আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তেতিয়াহে আহিব লগা ভিডিঅ'বোৰ আপডেট তোমালোকে সকলোতকৈ আগতে পাই থাকিবা। আজি মই তোমালোকলৈ আগবঢ়াম অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক নামৰ ৩ নম্বৰ লেচনটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আহাচোন বাৰু আমি এতিয়া সেই প্ৰশ্নোত্তৰসমূহৰ মাজলৈ যাওঁ। অতিৰিক্ত প্ৰশ্নোত্তৰৰ ১ নম্বৰ প্ৰশ্নটো হৈছে সাংশ্লেষিক বা কৃত্ৰিম আঁহ কাক বোলে? এনচাৰ: যিবোৰ আঁহ প্ৰাকৃতিকভাৱে পোৱা নাযায়, মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়, তেনেবোৰ আঁহকে সাংশ্লেষিক বা কৃত্ৰিম আঁহ বোলে। ২ নম্বৰ: বহুযোগী পদাৰ্থসমূহ কিহৰ পৰা প্ৰস্তুত কৰা হয়? এনচাৰ: বহুযোগী পদাৰ্থসমূহ পেট্ৰলিয়ামজাত পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়। ৩ নম্বৰ: কৃত্ৰিম আঁহৰ উৎস কি? এনচাৰ: কৃত্ৰিম আঁহৰ উৎস হ'ল বহুযোগী। ৪ নম্বৰ: বহুযোগী পদাৰ্থৰ ইংৰাজী নামটোত যুক্ত হৈ থকা শব্দ দুটা কি? এনচাৰ: বহুযোগী পদাৰ্থৰ ইংৰাজী নামটোত যুক্ত হৈ থকা শব্দ দুটা হ'ল পলি আৰু মাৰ। নম্বৰ ৫: একযোগী কাক বোলে? এনচাৰ: যি পদাৰ্থৰ পৰা বহুযোগী পদাৰ্থ উৎপন্ন হয় তাক একযোগী বোলে। নম্বৰ ৬: একযোগীৰ পৰা বহুযোগী প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? এনচাৰ: একযোগীৰ পৰা বহুযোগী প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হ'ল বহুযোগীকৰণ। ৭ নম্বৰ প্ৰশ্ন: বহুযোগী পদাৰ্থসমূহ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ হ'ল বহুযোগী পদাৰ্থসমূহ প্ৰধানকৈ ৩ প্ৰকাৰৰ। সেয়া হৈছে সৰলৰৈখিক শৃংখল, শাখা শৃংখলযুক্ত আৰু ক্ৰোছ সংলগ্ন বহুযোগী। নম্বৰ ৮: বহুযোগী পদাৰ্থৰ প্ৰকাৰসমূহ চিত্ৰসহ বহলাই লিখা। এই কুৱেশ্যনটোৰ উত্তৰ পেজ নম্বৰ 29ৰ পেৰেগ্ৰাফ নম্বৰ 2, 3 আৰু 4ত ধুনীয়াকৈ আছে। তোমালোকক মই দেখাই দিছোঁ, ৰ'বা দেই। এয়া দেখিছানে? সেই প্ৰশ্নটোৰ উত্তৰ ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হ'ব। তোমালোকে এই চিত্ৰকেইটা কিন্তু লগত লিখিব লাগিব। এয়া সৰলৰৈখিক শৃংখল বহুযোগী, শাখা শৃংখলযুক্ত বহুযোগী আৰু ক্ৰোছ সংলগ্ন বহুযোগী। এইখিনিৰ পৰা একেলগে লিখিবা হৈ যাব। নম্বৰ 9: চাৰিবিধ সাংশ্লেষিক আঁহৰ নাম লিখা। এনচাৰ: চাৰিবিধ সাংশ্লেষিক আঁহৰ নাম হ'ল নাইলন, ৰেয়ন, পলিয়েষ্টাৰ আৰু এক্ৰাইলিক। নম্বৰ 10: এবিধ সাংশ্লেষিক বহুযোগী পদাৰ্থৰ নাম লিখা। উত্তৰ: এবিধ সাংশ্লেষিক বহুযোগী পদাৰ্থৰ নাম হ'ল প্লাষ্টিক। 11 নম্বৰ: কৃত্ৰিম আঁহ কোনে কেতিয়া প্ৰস্তুত কৰিছিল? উত্তৰ: কৃত্ৰিম আঁহ জোচেফ চৱান নামৰ বিজ্ঞানীগৰাকীয়ে 1880 চনত প্ৰস্তুত কৰিছিল। 12 নম্বৰ: অৰ্ধ সাংশ্লেষিক আঁহ কাক বোলে? উত্তৰ: গছৰ বাকলিত থকা আঁহৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাই যি আঁহ প্ৰস্তুত কৰা হয়, তেনে আঁহকে অৰ্ধ সাংশ্লেষিক আঁহ বোলে। 13 নম্বৰ: কৃত্ৰিম পাতৰ আৱিষ্কাৰক কোন? উত্তৰ: কৃত্ৰিম পাতৰ আৱিষ্কাৰক হ'ল হিলাৰিডা চাৰ্ডনেট। নম্বৰ 14: সাংশ্লেষিক আঁহেৰে তৈয়াৰ কৰা 3বিধ বস্তুৰ নাম লিখা। সাংশ্লেষিক আঁহেৰে তৈয়াৰ কৰা 3বিধ বস্তুৰ নাম হ'ল ছাতি, পৰ্দা আৰু চুলিত মৰা ফিটা। কুৱেশ্যন নম্বৰ 15: নাইলন আঁহৰ 3টা ব্যৱহাৰ লিখা। নাইলন আঁহৰ 3টা ব্যৱহাৰ হ'ল স্কুল বেগ, বিবাহত সজা শামিয়ানা, আমি পিন্ধা মোজা। নম্বৰ 16: প্ৰথমে আৱিষ্কাৰ হোৱা সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহবিধ কি? উত্তৰ হ'ল প্ৰথমে আৱিষ্কাৰ হোৱা সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহবিধ হ'ল নাইলন। কুৱেশ্যন নম্বৰ 17: নাইলনৰ আঁহ কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ: নাইলনৰ আঁহ ৱালেছ কেৰ'থাৰ্ছ নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। 11 বছৰ গৱেষণা কৰি এই আঁহ উলিয়াইছিল। চনটো হৈছে 1927 পৰা 1938 চনলৈকে। 1927 চনৰ পৰা 1938 চনলৈকে তেওঁ গৱেষণা কৰি আছিলে, গম পাইছানে? গৱেষণা কৰিহে তেওঁ নাইলন আঁহবিধ আৱিষ্কাৰ কৰিছিলে।
কুৱেশ্যন নম্বৰ 18 বহুযোগী 66 কিমান চনত আৱিষ্কাৰ হৈছিলে আৰু ইয়াত থকা একযোগী দুবিধৰ নাম কি এনসাৰ বহুযোগী 66 1935 চনত আৱিষ্কাৰ হৈছিলে ইয়াত থকা একযোগী দুবিধৰ নাম হ'ল এডিপিক এচিড আৰু হেক্সামিথিলিন কুৱেশ্যন নম্বৰ 19 ৰেয়ন কেনেকৈ প্ৰস্তুত কৰা হয় আৰু ৰেয়নৰ দুটা ব্যৱহাৰ লিখা এনসাৰ চেলুলোজৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাই ৰেয়ন প্ৰস্তুত কৰা হয় ৰেয়নৰ তিনিবিধ ব্যৱহাৰ হ'ল জেকেট প্ৰস্তুত কৰা কম্বল প্ৰস্তুত কৰা আৰু কাৰ্পেট প্ৰস্তুত কৰা কুৱেশ্যন নম্বৰ 20 কি পদাৰ্থৰ বাবে পকা ফল গোন্ধায় এনসাৰ হ'ল এষ্টাৰ নামৰ পদাৰ্থৰ বিধৰ বাবে পকা ফল গোন্ধায় কুৱেশ্যন নম্বৰ 21 প্ৰথম আৱিষ্কৃত পলিএষ্টাৰবিধ কি এনসাৰ প্ৰথম আৱিষ্কৃত পলিএষ্টাৰবিধ হ'ল পলিইথিলিন টেৰফথেলেট বা পিট এক্ৰাইলিক আঁহৰ তিনিবিধ প্ৰয়োগ লিখা এক্ৰাইলিক আঁহৰ তিনিবিধ প্ৰয়োগ হ'ল চুৱেটাৰ কম্বল আৰু টুপি কুৱেশ্যন নম্বৰ 22 সাংশ্লেষিক আঁহৰ দুটা বৈশিষ্ট্য লিখা এতিয়া সাংশ্লেষিক আঁহৰ দুটা বৈশিষ্ট্য হ'ল এক তাপ পালে সাংশ্লেষিক আঁহ গলে 2 নম্বৰ হ'ল সাংশ্লেষিক কাপোৰত সহজে দাগ নালাগে কুৱেশ্যন নম্বৰ 23 কোনবিধ আঁহক ষ্টিলতকৈও দৃঢ় বুলি কোৱা হয় উত্তৰ হ'ল সাংশ্লেষিক আঁহক ষ্টিলতকৈও দৃঢ় বুলি কোৱা হয় 24 তাপ নমনীয় প্লাষ্টিক কাক বোলে এনসাৰ হ'ল বাৰে বাৰে নতুন আকৃতিত গঢ় দিব পৰা প্লাষ্টিকক তাপ নমনীয় প্লাষ্টিক বোলে যেনে পলিষ্টাইৰিন আৰু পলিভিনাইল ক্লৰাইড কুৱেশ্যন নম্বৰ 25 বৈদ্যুতিক ছুইচ টেলিফোন আদি কি প্লাষ্টিকেৰে তৈয়াৰী উত্তৰ হ'ল বৈদ্যুতিক ছুইচ টেলিফোন আদি বেকেলাইট নামৰ প্লাষ্টিকেৰে তৈয়াৰী কুৱেশ্যন নম্বৰ 26 তাপদৃঢ় প্লাষ্টিক কাক বোলে উদাহৰণ সহ লিখা এনসাৰ হ'ল তাপ প্ৰয়োগত কোমল নোহোৱা আৰু নতুন ৰূপ দিব নোৱাৰা প্লাষ্টিকক তাপদৃঢ় প্লাষ্টিক বোলে উদাহৰণ বেকেলাইট আৰু মেলামাইন কুৱেশ্যন নম্বৰ 27 ক্ৰুজ সংলগ্ন বহুযোগীৰ এটা উদাহৰণ দিয়া এনসাৰ হ'ল ক্ৰুজ সংলগ্ন বহুযোগীৰ এটা উদাহৰণ হ'ল তাপদৃঢ় প্লাষ্টিক কুৱেশ্যন নম্বৰ 28 প্লাষ্টিকৰ সামগ্ৰীৰ চাৰিটা অসুবিধা লিখা এনসাৰ প্লাষ্টিকৰ সামগ্ৰীৰ চাৰিটা অসুবিধা হ'ল 1 জৈৱ পচনক্ষম নহয় বাবে পৰিৱেশ বিনষ্ট হয় 2 নম্বৰ হ'ল প্লাষ্টিকৰ সৈতে মিহলোৱা পদাৰ্থবোৰ প্ৰাণীৰ দেহৰ বাবে ক্ষতিকাৰক 3 নম্বৰ হ'ল স্থলভাগ আৰু জলভাগৰ বহুতো প্ৰাণীয়ে প্লাষ্টিক ভক্ষণ কৰাৰ ফলত মৃত্যুমুখত পৰে 4 নম্বৰ হ'ল প্লাষ্টিক জ্বলালেও বিষাক্ত পদাৰ্থ উৎপন্ন হয় এতিয়া 28 কুৱেশ্যনটো এটা একেবাৰে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা তোমালোকে 5R ৰ সৈতে জড়িত শব্দকেইটা লিখা 5R মানে 5টা R 5টা R ৰ 5টা অৰ্থ আছে 5টা R ৰ 5টা শব্দ 5টা শব্দৰে বেলেগ বেলেগ অৰ্থ আছে আৰু সেই 5টা শব্দৰ অৰ্থৰে অতি গুৰুত্বপূৰ্ণ আমাৰ প্ৰকৃতিৰ বাবে এতিয়া চাবা 5R ৰ সৈতে জড়িত শব্দকেইটা লিখা 5R ৰ সৈতে জড়িত শব্দকেইটা হ'ল ৰিফিউজ ৰিডিউচ ৰিউজ ৰিচাইকল আৰু ৰিকভাৰ ৰিফিউজ মানে প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলা ৰিডিউচ মানে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা ৰিউজ মানে প্লাষ্টিকৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰা ৰিচাইকল মানে প্লাষ্টিকৰ পুনৰাৱৰ্তন কৰা আৰু ৰিকভাৰ মানে প্লাষ্টিকৰ পুনৰুদ্ধাৰ কৰা আজিৰ মোৰ প্ৰশ্নসমূহ আছিল ইমানেই অহাকালিলৈ তোমালোকক মই লগ পাম নতুন এটা পাঠৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ